সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আছোঁ ফিচাৰী পাৰত, এইফালে আছে মানে ফিচাৰীত মাছ ধৰিবলৈ ৰেডি। তিনি শালপতি এইফালে মানে মায়ে একদম পুৰা বামত ধৰিবলৈ ৰেডি হৈ আছে। দাদা মানে ক'ত ধৰিব মানে প্ৰথমে হেৰিটো দেখাই আছে। পানী পুৰা ঘোলা ঘোলা হৈ আছে, মাছ এবাৰ ধৰিলে আকৌ এবাৰ মানে ধৰিব আৰু এইখন জালখন। এইফালে মানে চিন্তা কৰি আছে কি মাছ ধৰিব, মিলনে চিন্তা কৰি আছে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু মাছ ধৰিবলৈ আহিলে চাই থাকিব দেই। জীৱনত প্ৰথম এইখন জাল মাৰিব লৈছে দেই। ফাৰ্ষ্ট জাল মাৰিব এখন। আগতে ধৰি পোৱা নাই বোলে, জীৱনত প্ৰথমবাৰ জাল টানিব। এইফালে পুখুৰীত নামিছেগে। আমাৰ দাদাই ইয়াতে মানে মাছ জীয়াই থৈছে আৰু এইবছৰৰ মাছ অকণমান ডাঙৰ হৈছে, ধৰি পিনে বেপাৰীক দিব আৰু সেয়ে মানে গোটেইকেইটা লগ লাগি আজি মাছ ধৰিব। কিমান পায় আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। চেণ্ডেল পিন্ধি ল আৰু গাঁঠিবোৰ টান টানকৈ মাৰি লওক দেই লুঙিয়ে, নহ'লে পিছত জাল এৰিলে নহ'ব। পিছত জাল এৰি লুঙি থৰিলে নহ'ব। আগতে ইয়াত মানে পুৰা ধান খেতি কৰোঁ, পথাৰ আছিলে ইয়াত মানে আগতে ধান খেতি কৰা হয়। আৰু এতিয়া ফিচাৰী খান্দি দিলে, বহুত ডাঙৰ ফিচাৰী খান্দি দিলে। চাওকচোন কিমান ডাঙৰ ফিচাৰী। আৰু দাদাহঁতি দাদাহঁতি একদম পুৰা ফিচাৰী মোৰ পাই গৈছেগৈ। আৰু মানে মাজত হৈছে এটা আৰু আমাৰ এজন হৈছে কিনাও, পুৰা জাল টানি আছে বহুত। মাজলৈ যাব লাগিছিলে, মাজত যিহেতু এইটো এনেই জুই দি মৰিব বেছিকৈ আকৌ। বেপাৰীক দি দিয়া তলত মাটি চাইড কৰি দিয়ক। আহি গ'ল দেই, আহি গ'ল মাছ, চাই লওক আহি গ'ল। ইমান দীঘল জালখন বেপাৰীয়ে সৰু হৈছে চাওকচোন। এইবছৰ জিওৱা মাছ, ডাঙৰ ডাঙৰখিনি আগৰ জিওৱাখিনি বহুত টেঙৰ, মানে এইবছৰ জিওৱা মাছ এয়া। এই মাছৰ লগত মানে দনিকণা মাছ আৰু মিছা মাছ আহিছে আৰু ইহঁতি মানে মাজে মাজে পুৰা মিছা মাছে দনিকণা মাছে ধৰি আছে দেই। এইফালে আহি আছে দেই, জাল টানি টানি আহি আছে। কিমান পালে আপোনালোকক অকণ পিছত দেখুৱাই আছো। আৰু এইজনী মোৰ সৰু ভণ্টি দেই। এইয়াতে আমাৰ বেপাৰীয়ে মাছ মানে আঁঠুৱাতে জীয়াই থ'ব। এইফালে খুটি পুতি লোৱা হৈছে, খুটি মাছ বহুত দেখিলে এনেকুৱা চিষ্টেম কৰি ইয়াতে জীয়াই থৈ দিব আৰু ইয়াৰ পৰা আনি থৈ দিব। এজন দেখালে পেলাই দিলি। কাৰোবাক যদি মাছ দৰকাৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব দেই। ইয়াত মানে এনেকুৱা মাছবোৰ দি দিয়া হৈছে, এজনীত 20 টকা 20 টকাকৈ বিকেট মাছ আৰু যি মাছ হ'লেও পাই যাব, ৰৌ, মিকা আৰু এইবিলাক কিছুমানৰ মানে ডিম হৈছে। আৰু এনেকৈয়ে বেপাৰীয়ে ইয়াতে মানে এতিয়া জীয়াই থ'ব আৰু ইয়াৰ পৰা হিচাপ কৰি কৰি নি থাকিব। আৰু ইয়াৰ পৰা নিবলৈ 200 টকা 200 টকা কেজি কম হৈছে নি? এই দুখন বতাহ নিচিনা কাঠৰ
বতাহ কাঠৰ বতাহ কেনেকুৱা লাগিছে ক'বচোন দেই লাগে যদি আপোনালোকে কমেণ্ট কৰি জনাব এখনত 500 একদম ধুনীয়া কালাৰ কৰি থৈছে এনেকৈ ফুল চুল আঁকি থৈ দিয়া আছে কাঠৰ এয়া এখন আৰু এয়া এখন আপোনালোকক কাৰোবাক লাগিলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ক'ব আৰু এইফালে পূৰা পকা চলিকাই পেলাই আহি গ'ল এজনী আমাৰ মাজু ভণ্টি এজনী মা এইফালে বহি আছে এজনী সৰুজনী সেইফালে একেবাৰে কিনাৰজনী আমাৰ নৈ বৌ আৰু মাজৰজনী হৈছে আমাৰ এনাই বৌ এইফালে হৈছে বাস্তৱৰ আজি বিহু এটা আহি গ'ল এইখন কেনেকুৱা হৈছে এইফালে কোন আছে কেইজনী চুকত সোমাই পূৰা মোবাইল চোৱাত ব্যস্ত মমায়েকৰ ঘৰত